আজি মই ৰঙিয়া তামোলপুৰত খুব সুন্দৰকৈ আজি এই পাৰ্কখনত আজি আমি উপস্থিত আছোঁ। খুব সুন্দৰকৈ এটি কাউন্সিলিং প্ৰগ্ৰেম হৈ যায় আৰু দেখিবলৈ পালোঁ আজি বহুত দূৰ দূৰণিৰ পৰা আহি আজি মোক লগ কৰিছে। তাৰে মাজত আমাৰ গয়াৰাণী ডেকা বাইদেউ, তেওঁ সুদূৰ ৰঙিয়াৰ পৰা আহিছে, আমাৰ লগত বহি কাউন্সিলিং প্ৰগ্ৰেমত ভাগ লোৱাৰ কাৰণে আহিছে। তো এওঁৰ ভিতৰত মই দেখি পালোঁ যে এওঁৰ ভিতৰত এনেকুৱা এটা জ্বলন্ত ইচ্ছা শক্তি আছে, মই এওঁৰ লগত কথা নকৈ থাকিব নোৱাৰিলোঁ। কাৰণ মই দেখি পালোঁ যে এওঁৰ ভিতৰত যিখিনি উৎসাহ উদ্দীপনা আছে, কাৰণ মহিলা হৈও ছ'চিয়েল মিডিয়াৰ জৰিয়তে 2-3 ঘণ্টা সময় দি ভাল এটা উপাৰ্জন কৰিব ল'ব পৰা যায়। এওঁ খুব সুন্দৰকৈ কাম কৰি আছে, মোৰ ভাল লাগে। নিষ্ঠা সততাৰে এওঁ যিখিনি ছাপৰ্টিভ কৰিছে, বহুত ভাল লাগিছে সঁচাকৈ। তো মই এটা কথাই ক'ব বিচাৰিছোঁ, এওঁ যদি পাৰিছে, এওঁ ঘৰ গৃহিণী হৈও কাম কাজ সকলোখিনি কৰাৰ পিছতো মাত্ৰ 2-3 ঘণ্টা সময় দি সপ্তাহত আৰু মাহেকত ভাল এটা উপাৰ্জন ল'ব পাৰিছে। এই সকলোখিনি কেনেকৈ সম্ভৱ হৈছে? কিন্তু ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই বাইদেউজনীৰ লগত এবাৰ যোগাযোগ কৰিব। কিয় জানে? এওঁ যদি যোগাযোগ কৰে নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব। মোৰ বিশ্বাস এওঁ লগত আছে, মই লগত আছোঁ। কেনেকৈ নিজৰ কেৰিয়াৰটো অনলাইনৰ মজিয়াত ডেভেলপ বা উন্নতিকৰণ কৰিব পৰা যায়, এই সকলোখিনি প্ৰশিক্ষণ আমাৰ হাতত মজুত আছে। যদি আপুনিও ছ'চিয়েল মিডিয়াৰ জৰিয়তে 2-3 ঘণ্টা সময় দি ভাল এটা উপাৰ্জন, নিজৰ প্ৰয়োজনখিনি ল'ব বিচাৰে, সমস্যাৰ সমাধান বিচাৰে, তেতিয়াহ'লে আমাৰ ডেকা বাইদেউৰ লগত এবাৰ যোগাযোগ কৰিব। ৰাইট বাইদেউ? তো আপোনাৰ ইয়াত অনুভৱ কি হৈছে আপোনাৰ? মোৰ অনুভৱ এইটোৱে হৈছে যে আমি মহিলাসকল এনে ঘৰতে বহি থাকোঁ, মোবাইল চাই থাকোঁ, ৰীল চাওঁ, কিবা কিবি চাওঁ, এনেই সময়বিলাক নষ্ট কৰি আছিলোঁ। কিন্তু যেতিয়া মই এই ছিষ্টেমটোৰ লগত জড়িত হ'লোঁ, এই ছিষ্টেমটোৰ লগত জড়িত হৈ মই ইমান ভাল পাইছোঁ, মানে য'ত নেকি মই ঘৰত বহি মোবাইলটোৰ লগত কাম কৰি মই এটা সুন্দৰ উপাৰ্জন কৰিব পাৰিছোঁ। আৰু ঘৰখন যিটো উপাৰ্জনৰ পৰা মই অভাৱমোচন হৈছে, বহুত সৰু সৰু হ'লেও কিছুমান কাম কৰিব পাৰিছোঁ, যিবিলাক কামৰ কাৰণে মই কিছুমান আৰ্থিক সমস্যাৰ পৰা মুক্ত হৈছোঁ। সেয়েহে মই এই সংস্থাটোক বহুত ধন্যবাদ দিছোঁ, বহুত ভাল পাইছোঁ, যিয়ে মোক আজি আগুৱাই নিয়াত সহায় কৰিছে। আপোনালোকে দেখিবলৈ পালে এওঁ খুব সুন্দৰকৈ আগবাঢ়িছে। আপোনালোকেও প্ৰত্যেকেই আগবাঢ়ি যাব পাৰিব, ইয়াত কোনো সন্দেহ নাই। আমি লগত আছোঁ, সকলো ছিষ্টেম লগত আছে। এবাৰ এই বাইদেউজনীৰ লগত যোগাযোগ কৰিব, নিশ্চয় আপোনাক সহায় কৰিব। মই লগত আছোঁ। সদৌ শেষত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বহুত বহুত ধন্যবাদ।